নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি খুমটাই সমষ্টিত বিৰোধী কংগ্ৰেছ দলক শক্তিশালী কৰাত উঠি পৰি লাগিছে খুমটাই শক্তিশালী কংগ্ৰেছী নেতা পৰাণজ্যোতি শইকীয়া নিউজৰ ৰিপৰ্ট খুমটাই সমষ্টিত বিৰোধী কংগ্ৰেছ দলক শক্তিশালী কৰাত উঠি পৰি লাগিছে খুমটাই কংগ্ৰেছৰ শক্তিশালী নেতা পৰাণজ্যোতি শইকীয়া নেতাগৰাকীয়ে খুমটাই সমষ্টিৰ প্ৰতিখন পঞ্চায়তৰ ৱাৰ্ডে গৈ জনসম্পৰ্ক অভিযান চলাই গৈছে। একচুৱেলি কাৰ্যসূচী মানে এনেকুৱা যে আমাৰ দলৰ সাংগঠনিক দিশটো এই পংকা পঞ্চায়তত অকণমান দুৰ্বল হৈ আছিলে, গতিকে সেই সম্পৰ্কতে আমি ইয়াৰ এই পংকা অঞ্চলৰ যিসকল জ্যেষ্ঠ ব্যক্তি জ্যেষ্ঠ কংগ্ৰেছী ব্যক্তি তেওঁলোকৰ পৰা আমি দিহা পৰামৰ্শ ল'বৰ কাৰণে ঘূৰি ফুৰিছোঁ। বিভিন্ন জ্যেষ্ঠ ব্যক্তিক আমি লগ পাইছোঁ, তেখেতসকলৰ পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনত তেখেতসকলৰ যি পৰামৰ্শ সেইমতে আমি এই ঠাইত এই পংকা পঞ্চায়তত আমাৰ দলীয় কামখিনি আগুৱাই নিম। সেইটো এটা বহুত আচৰিতজনক কথা যে খুমটাই সমষ্টিৰ এই মৰঙীৰ ব্লকটোৰ ৰাস্তা পদূলি প্ৰায় 90% ৰাস্তা পদূলি একেবাৰে বিধ্বস্ত অৱস্থা, উন্নয়নৰ নামত একেবাৰে শূন্য। গতিকে আমি আগৰ যিসকল বিধায়ক আছিল সেই বিধায়কসকলে কিয় এনেকৈ ধৰণে উন্নয়নৰ কোনো ধৰণৰ কাম নকৰিলে, ৰাস্তা পদূলিৰ পৰা ধৰি পানী যোগান ইত্যাদি ধৰি কোনো ধৰণৰ উন্নয়নৰ কাম নকৰিলে সেইটো বুজা নাযায়। কিন্তু আগন্তুক দিনক যদি 26 চনত আমাৰ কংগ্ৰেছৰ চৰকাৰ আহে তেতিয়াহ'লে আমি ৰাইজক এটা কথা ক'ব পাৰোঁ যে আমি এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। হয়, তেখেতসকলে হয়তো বিচৰা ধৰণৰ এজন ব্যক্তি পাইছে যাৰ নেতৃত্বত তেওঁলোকে কাম কৰিব বিচাৰিছে, বা তেখেতসকলে কি কাৰণে মোৰ প্ৰতি আকৰ্ষিত হৈছে মই নাজানো, কিন্তু বহু জ্যেষ্ঠসকলে কৈছে যে আপুনি ওলাই আহিছে খুবেই ভাল হৈছে, এই অঞ্চলত আপুনি ঘূৰা পকা কৰক আৰু মোৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াম বুলি তেখেতসকলে মোক প্ৰতিশ্ৰুতি দিছে। গৌৰৱ গগৈয়ে সেইসকল ব্যক্তিকেই টিকট দিব যিসকল ব্যক্তিয়ে তৃণমূল পৰ্যায়ত কাম কৰি দলৰ সাংগঠনিক দিশত কাম কৰি আমাৰ দলৰ হৈ কাম কৰে। গতিকে কোনোবা কাগজৰ কোনো নেতাক তেখেতসকলে কেতিয়াও টিকট নিদিয়ে। আৰু যিজন প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে ইয়াত বিজেপি দলক পৰাভূত কৰি আমাৰ কংগ্ৰেছ দলক যাতে জয়যুক্ত কৰাব পাৰে, ঠিক তেনেকুৱা এজন প্ৰাৰ্থীকে তেখেতে মই প্ৰাৰ্থিত্ব দিব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত মই সেইকাৰণে ইয়াৰ বিভিন্ন ঠাইত মৰঙী ব্লকেই হওক, কঁঠালগুৰি ব্লকেই হওক, খুমটাই সমষ্টিৰ দুটা ব্লকৰ বিভিন্ন ঠাইত মই যোৱাকালিও মই পটীয়া অঞ্চললৈ গৈছোঁ, তাত বহুত জ্যেষ্ঠ ব্যক্তিৰ ওচৰলৈ গৈছোঁ। সকলোৰে এটাই কথা যে আমাৰ কংগ্ৰেছ কৰ্মীসকল এতিয়াও তেখেতসকলৰ ওচৰলৈ যোৱা নাই। ইতিমধ্যে বিৰোধী দলবিলাকে তেওঁলোকৰ কুচকাৱাজ আৰম্ভ কৰি দিছে, তেওঁলোকৰ সাংগঠনিক দিশটো একদম টনকিয়াল কৰিছে, কিন্তু আমাৰ কংগ্ৰেছ দলে এতিয়াও ঘূৰিবলৈ বহুত বাকী আছে। আমাৰ জ্যেষ্ঠ কৰ্মীসকলক আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক আমাৰ এতিয়াও লগ ধৰিবলৈ বহুত বাকী আছে, তেখেতসকলক আমাৰ এতিয়া উলিয়াই আনিবলৈ বাকী আছে। মই এইবিলাক প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু আশা ৰাখিছোঁ মাননীয় সভাপতি গৌৰৱ গগৈদেৱে এজন উপযুক্ত প্ৰাৰ্থীক এই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিব। হয়, মই খুমটাই বিধানসভা সমষ্টিৰ কঁঠালগুৰি আৰু মৰঙী ব্লকৰ প্ৰায়খিনি পঞ্চায়ততেই ঘূৰা পকা কৰিছিলোঁ। কম বেছি পৰিমাণে মোৰ পংকা অঞ্চলত যোৱাবাৰ যেতিয়া ইয়াতে বান হৈছিলে তেতিয়া ইয়াতে মই ৰিলিফ দিবৰ কাৰণে আহিছিলোঁ, কিন্তু অন্যান্য বিভিন্ন ৱাৰ্ডত মই যোৱা নাছিলোঁ। আজি সেই যিখিনি ৱাৰ্ডত যোৱা নাছিলোঁ সেইখিনি মই কভাৰ আপ কৰিছোঁ আৰু তাৰ কৰ্মীসকলৰ লগত মই যোগাযোগ কৰিছোঁ। এয়া মোৰ ৰণদংকা নহয়, এয়া আমাৰ কংগ্ৰেছ দলৰ ৰণদংকা, এয়া আমাৰ বিজেপি দলৰ বিৰুদ্ধে ৰণদংকা। আমি আমাৰ ৰণনীতি আমি প্ৰস্তুত কৰিলোঁ, আমাৰ ৰণ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি বিজেপিক পৰাভূতৰ কাৰণে আজিৰ পৰা আমি বদ্ধপৰিকৰ কৰিছোঁ। খুমটাই সমষ্টিৰ ৰাইজৰ সমস্যাবোৰৰ বুজ লৈ কংগ্ৰেছ দলৰ প্ৰতি ৰাইজে হেৰুৱা আস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে পৰাণ শইকীয়াই। নেতাগৰাকীয়ে পংকা পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত মত বিনিময় কৰাৰ লগতে ৰাইজৰ কাষত থিয় হৈ অভাৱ অভিযোগসমূহ বুজ লোৱা দেখা গ'ল। আশীৰ্বাদ কেনেদৰে দিব? মই তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে তেখেতে আগতে যদি পলিটিক্সত নামিছে মই নাজানো, এইবাৰ প্ৰথম পাইছোঁ মোৰ ঘৰলৈ অহাৰ কাৰণে বহুত বহুত শুভেচ্ছা। তেখেতক আশীৰ্বাদ কৰিছোঁ। যদি দুৰ্নীতি নহয় তেতিয়া তেখেতে বিপুল ভোটত জিকি আহিব বুলি আশা কৰিছোঁ আৰু আশীৰ্বাদো দিছোঁ। তেখেতৰ পৰাণ শইকীয়া বুলিয়েই নহয়, অসমীয়া হিচাপে মই বহুত আশা কৰিছোঁ। অসমীয়া মানুহক মই ছাপোৰ্ট দিওঁ আৰু অসমীয়া মানুহ হিচাপে তেখেতে মোৰ ঘৰলৈ আহিছে, কেনেধৰণে কি ভাবি আহিছে মই নাজানো, কিন্তু জিকাটো খাটাং বুলি মই ভাবিছোঁ। ইমানখিনি যেতিয়া কৰ্মী আছে তেখেতৰ মুডতো মই গম পাইছোঁ যে জিকা এটা আশা আছে। ভাগ্যৰ কথা ক'ব নোৱাৰি, তথাপিও সকলোকে আশীৰ্বাদ কৰিছোঁ। সকলোৱে যাতে তেখেতক আশীৰ্বাদ কৰি তেখেতৰ সহায় সহযোগ কামনা কৰাৰ লগতে মোৰ ফালৰ পৰা মই আশীৰ্বাদ দি তেওঁক জয়যুক্ত হ'বলৈ
কামনা কৰিছোঁ। আগন্তুক দিনত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰাণজ্যোতি শইকীয়াৰ নেতৃত্বত খুমটাইত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ উঠিছে বিৰোধী কংগ্ৰেছ দল। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।